হাজো আৰক্ষীৰ বৃহৎ সফলতা সামাজিক মাধ্যমত পাকিস্তান জিন্দাবাদ গৰু মাংস জিন্দাবাদ অশ্লীল মন্তব্য কৰি অহা যুৱক শফিকুল আলীক আটক কামৰূপৰ হাজো আৰক্ষীৰ জালত ভুৱা ফেচবুক একাউণ্ট খুলি ভাৰত বিৰোধী মন্তব্য দিয়া শফিকুল আলী দীৰ্ঘদিন ধৰি ভুৱা ফেচবুক একাউণ্ট খুলি মুখ্যমন্ত্ৰীৰ ফটো লগাই পাকিস্তান জিন্দাবাদ গৰু মাংস জিন্দাবাদ দি মুকলি প্ৰত্যাহ্বান জনাই হাজো আৰক্ষীক শেহতীয়াভাৱে ভুৱা ফেচবুক একাউণ্টত মুখ্যমন্ত্ৰীৰ ফটো দি পাকিস্তান জিন্দাবাদ গৰু মাংস জিন্দাবাদ দি পোষ্ট দিছিল ইফালে 24 ঘণ্টা পাৰ নহওঁতে হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী পৰিদৰ্শক বিষয়া ৰূপম হাজৰিকাৰ নেতৃত্বত এটা বৃহৎ দলে গুৱাহাটী মহানগৰীৰ নুনমাটিত অভিযান চলাই আটক কৰে যুৱকজনৰ ঘৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত মৈপেনীৰ শফিকুল আলী ইয়াৰ পূৰ্বেও হাজোৰ এজন যুৱকৰ নামত ভুৱা ফেচবুক একাউণ্ট খুলি বিভিন্ন ধৰণৰ অসামাজিক পোষ্ট দি পৰিৱেশ বিনষ্ট কৰি পলাই আছিল শফিকুল আলীয়ে হাজো আৰক্ষীয়ে যুৱকজনৰ বিৰুদ্ধে কেছ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে নেকি ব্যক্তিয়ে সামাজিক মাধ্যমত এটা ফেক একাউণ্ট খুলি বেলেগ এজন ব্যক্তিৰ নামত ফেক একাউণ্ট খুলি যোৱা ফেব্ৰুৱাৰী মাহতো এটা আপত্তিজনক মন্তব্য কৰিছিলে সেই সংক্ৰান্তত এটা কেছ ইতিমধ্যে ৰেজিষ্টাৰ হৈ আছিলে হাজো থানাত আৰু ৰিচেণ্টলি তেখেতে গো মাংস জিন্দাবাদ পাকিস্তান জিন্দাবাদ এনেকৈ ধৰণৰ আপত্তিজনক মন্তব্য কৰিছে আৰু এই সংক্ৰান্তত আমি এটা গোচৰ ৰুজু কৰিছোঁ আৰু যোৱাকালি পৰহি আবেলি পোষ্ট কৰিছিলে যোৱাকালি আবেলিৰ ভিতৰত আমি তেখেতক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ আৰু তেখেতৰ নাম হৈ গৈছে শফিকুল হক তেখেতৰ ঘৰ মুকলমুৱা থানাৰ অন্তৰ্গত ইতিমধ্যে আমি আইনী ব্যৱস্থা হাতত লৈছোঁ এতিয়াও ইণ্টাৰগেশ্যন চলি আছে আমি কৰি আছোঁ আমি পিছৰ পৰ্যায়ত আমি গম পাম তেখেতক গুৱাহাটীৰ নুনমাটিৰ পৰা আমি গ্ৰেপ্তাৰ কৰিছোঁ তেখেতে এটা কনষ্ট্ৰাকশ্যন ছাইটত কেয়াৰটেকাৰ হিচাপে কাম কৰি আছে প্ৰথমতে আমাৰ হাজো আৰক্ষী থানাৰ সুদক্ষ পৰিদৰ্শক বিষয়া ৰূপম হাজৰিকা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বিগত আজি প্ৰায় 7-8 মাহ ধৰি এটা একাউণ্টে হাজোত সন্ত্ৰাস চলাই আছিল কিছুমান নিৰ্দোষী ল'ৰাক পাকিস্তান জিন্দাবাদ গৰু মাংস জিন্দাবাদ এনেকুৱা ধৰণৰ মন্তব্য কৰি মানে কিছুমান ল'ৰাক ফচাই আছিল এই ল'ৰাজনৰ নাম আমাৰ এই ল'ৰাজনৰ ঘৰ হৈছে বামুণবৰীত এওঁৰ নাম সোনু এওঁৰ নামত এটা একাউণ্ট ভুৱা একাউণ্ট খুলি সোনু এলেক্স একাউণ্ট খুলি বিভিন্ন ধৰণৰ ৰাজনৈতিক নেতাৰ পত্নীকে আদি কৰি বিভিন্ন ধৰণৰ অশ্লীল মন্তব্য কৰাৰ লগতে আমাৰ যেতিয়া কাশ্মীৰত যেতিয়া বোমা বিস্ফোৰণ হৈছিল তেতিয়া সেই সময়তে এই ল'ৰাজনৰ নামত এটা একাউণ্ট খুলি পাকিস্তান জিন্দাবাদ দি ভাৰত মুৰ্দাবাদ গৰু মাংস জিন্দাবাদ সেনেকুৱা ধৰণৰ মন্তব্য দি এক অসামাজিক কাৰ্যকলাপ কৰি আছিলে কিন্তু আমি হাজো আৰক্ষী থানাত আমি এজাহাৰ দিছিলোঁ এজাহাৰ দিয়াৰ পিছত এই সোনুৰ মোবাইলটো হাজো আৰক্ষী থানাই জব্দ কৰিছিলে জব্দ কৰাৰ পিছত আমি হাজোবাসী ৰাইজে এটা উচিত তদন্ত আমি বিচাৰিছিলোঁ তেওঁৰ মোবাইলটো জব্দ হৈ থকা সময়তে আকৌ তেওঁৰ নামত এটা একাউণ্ট খুলি পাকিস্তান জিন্দাবাদ গৰু মাংস জিন্দাবাদ এনেকৈ আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ফটো আপলোড কৰিছিলে আপোনালোকে গম পায় যে ধুবুৰীত বৰ্তমান গৰু মাংস গো মাংসক লৈ এটা বিতৰ্ক চলি আছে গতিকে সেইটোক ফাইদা উঠাই এনেদৰে তাৰমানে বিনা দোষী মানুহক তাৰমানে দোষী সজাইছে মই অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ এটি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে বৰ্তমান সময়ত পাকিস্তান জিন্দাবাদ দি এটা সহজলভ্যভাৱে মানুহৰ যদি কিছুমান ব্যক্তিগত শত্ৰু থাকে 2 মিনিটৰ ভিতৰত ফেক একাউণ্ট খুলি পাকিস্তান জিন্দাবাদ দি সেই শত্ৰুক হয়তো ফচোৱাৰ কাৰণে এক মানে ষড়যন্ত্ৰ ৰচা আৰম্ভ কৰিছে গতিকে মানুহক জেলত দিয়াৰ আগত আমাৰ যেনেকৈ আজি হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয় যেনেকৈ উচিত তদন্ত কৰি উচিত কাল্পিতজনক যেনেকৈ ধৰিবলৈ সক্ষম হৈছে ঠিক তেনেদৰে অসমৰ প্ৰত্যেকখন থানাৰ প্ৰত্যেকজন ভাৰপ্ৰাপ্ত বিষয়া মহোদয়লৈ বিশেষভাৱে অনুৰোধ জনাইছোঁ যে এনেদৰে পাকিস্তান জিন্দাবাদ হয়তো ফেক একাউণ্ট খুলিও কাৰোবাৰ প্ৰৰোচনাত হয়তো দিব পাৰে গতিকে সেইটো
তদন্ত নকৰাকৈ যাতে কাকো জেললৈ প্ৰেৰণ নকৰে কাৰণ জেললৈ নিৰ্দোষী যেতিয়া প্ৰেৰণ কৰে তেতিয়া এনেদৰে দোষীজন এনেদৰে হাৰি যায় আৰু নিৰ্দোষীজন এনেদৰে থানাৰ লকাপত থাকিব লাগে হয় আমি আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ হাজো আৰক্ষী থানাৰ পৰিদৰ্শক তেখেতে আচলতে দিছপুৰ নিচিনা থানাতো তেখেতে কৰ্মৰত আছিল গতিকে তেখেতৰ নিচিনা সুদক্ষ বিষয়াৰ অসমত বিশেষকৈ দৰকাৰ আৰু আমাৰ হাজোবাসীৰ এক মানে কি ভাগ্য বুলি ক'ব লাগিব যে 24 ঘণ্টাৰ ভিতৰত বিগত 24 ঘণ্টাৰ ভিতৰত সেই সোনু এলেক্স নামৰ একাউণ্টটোই অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এটা ফটো আপলোড কৰি গৰু মাংস জিন্দাবাদ পাকিস্তান জিন্দাবাদ দিছিল মাত্ৰ 24 ঘণ্টা সময়ৰ ভিতৰত দোষীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে হাজো আৰক্ষী থানাক ধন্যবাদ জ্ঞাপন হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট টাটা টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীত কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com